কিন্তু হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল, পীযুষ হাজৰিকা, ৰঞ্জিত দাস বিজেপিৰ সভাপতি, দিলীপ শইকীয়া এজিপিৰ সভাপতি, অতুল বৰা এজিপিৰ মন্ত্ৰী, কেশৱ মহন্ত, তেওঁলোকৰ একাউণ্টত, তেওঁলোকৰ আত্মীয় স্বজনৰ একাউণ্টত লাখে লাখে কোটি টকা জমা হৈ গৈ থাকে। আজি এটা দিন কংগ্ৰেছৰ চৰকাৰৰ দিনত জব কাৰ্ডৰ নামত আপোনালোকৰ একাউণ্টত যিমান টকা জমা হৈছিল, এই বিজেপি চৰকাৰ অহাৰ পিছত জব কাৰ্ডৰ জৰিয়তে আপোনালোকৰ একাউণ্টত টকা জমা হয় নেকি? টকা জমা হয় নেকি আপোনালোকৰ একাউণ্টত? কওক এবাৰ, জমা হয় নেকি? আপোনালোকৰ একাউণ্টত জমা নহয়। আগতে মই যেতিয়া সৰু টাপাৰ আগেদি যেতিয়া মই ভবানীপুৰ, পাঠশালা, বৰপেটা ৰোড গৈছিলো, তেতিয়া দেখিছিলো টাপা বেংকৰ বাহিৰত শ শ মানুহ লাইন লাগি আছে। কাৰোবাক যদি সুধো কিহৰ কাৰণে, কৈছিল এওঁলোকে জব কাৰ্ডৰ টকা উঠাব আহিছে। আৰু এতিয়া যেতিয়া মই টাপাৰ বেংকৰ আগেদি যেতিয়া পাৰ হৈ যাওঁ, একেবাৰে শূন্য। তেতিয়া খবৰ লৈ চাওঁ, আগতে ইমান মানুহ আহিছে, ইমান মানুহ অহা নাই। কাৰণটো কি? মানুহে কয় যেতিয়া জব কাৰ্ডত টকা নোসোমায়। সঁচা, বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই গাঁৱৰ মানুহে কেনেকৈ 2 টকা পাব পাৰে, গাঁৱৰ মানুহে কেনেকৈ 2 টকা উপাৰ্জন কৰিব পাৰে, গাঁৱৰ মানুহে কেনেকৈ জব কাৰ্ডৰ নামত কাম পাব পাৰে, সেইবিলাক লাহে লাহে বন্ধ কৰিছে। আৰু সেই বন্ধ কৰি সেই টকাবোৰ নৰেন্দ্ৰ মোদীক ভাল পোৱা সেই বিজেপি দলৰ মানুহৰ একাউণ্টলৈ গৈ আছে। হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী, বিজেপি দলৰ নেতাসকলৰ একাউণ্টলৈ গৈ আছে। সেইকাৰণে আপোনালোকৰ ভাগৰ টকা, আপোনালোকৰ মূৰৰ টকা, আপোনালোকৰ নামত অহা টকা আত্মসাৎ কৰি আপোনালোকক দুখীয়া কৰি আছে, গৰীব কৰি আছে। আৰু বিজেপি দলৰ চৰকাৰৰ মানুহ দিনৰ পিছত দিন ধনী হৈ আছে। আজি 12.5 টকা দিয়ে, অৰুণোদয়ৰ নামত 12.5 টকা দিয়ে। তেওঁলোকে 12.5 লাখ টকা লয়, তেওঁলোকে 12.5 কোটি লয়। আৰু আমাৰ গাঁৱৰ দুখীয়া মানুহখিনিক 12.5 টকা দিয়ে। কেৱল 12.5 টকা সকলোকে নিদিয়ে। যাক ভাল পায়, কিছুমান অঞ্চল ভাল পায় তাত বেছিকৈ দিয়ে, কিছুমান অঞ্চল বেয়া পায় তাত কমকৈ দিয়ে। কিন্তু ভাল পাওক বা বেয়া পাওক, এই 12.5 টকা দি তোমালোকে যে 12.5 কোটি 12.5 লাখকৈ একাউণ্টত সোমাই আছা, এই কথাৰ বিচাৰ কোনে কৰিব? এই কথাৰ বিচাৰ আহি থকা সময়ত আমি নিৰ্বাচনত প্ৰতিজন ৰাইজে ভোট কেন্দ্ৰত গৈ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰি আমি বিচাৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত, বিজেপি চৰকাৰৰ ওপৰত আমি বিচাৰ কৰিব লাগিব। কংগ্ৰেছ কৰ্মীসকল, শ্ৰদ্ধাৰ ৰাইজ, 12.5 টকা দিয়ে এটা পৰিয়াল খাবলৈ, পিন্ধিবলৈ, কাপোৰ কানি ব্যৱহাৰ কৰিবলৈ, খাবলৈ, পিন্ধিবলৈ, দিনটোত যি লাগতিয়াল বয় বস্তু লাগে তাক ব্যৱহাৰ কৰিবলৈ, এটা পৰিয়ালক কংগ্ৰেছৰ দিনত যিমান খৰচ হৈছিল, বিজেপি চৰকাৰ হোৱাৰ পিছত এটা পৰিয়ালৰ 4,000 পৰা 5,000 টকাকৈ বেছিকৈ লাগে। 2016 চনৰ আগত এইখন অসমত এটা পৰিয়ালে যদি 4,000 টকাত পৰিয়াল চলিব পাৰিছিল, আত্মীয় স্বজন নিজৰ ল'ৰা ছোৱালীক লৈ, সেই পৰিয়ালক এতিয়া 10,000, 9,000 টকা খৰচ লাগে। কাৰণ আপুনি ঔষধৰ দোকানত যাব, মেডিচিন কিনিবলৈ যাব, মেডিচিনৰ দাম বাঢ়িছে। আপুনি কাপোৰ কিনিবলৈ যাব, কাপোৰৰ দাম বাঢ়িছে। আপুনি ল'ৰাৰ স্কুলৰ ফিজ দিবলৈ যাব, স্কুলৰ ফিজ বাঢ়িছে। ল'ৰাৰ কাপোৰ কানি কিনি দিবলৈ দিব, সেইবিলাকৰ দাম বাঢ়িছে। আপুনি খেতি পথাৰত বিধান কিনিবলৈ যাব, বিধানৰ দাম বাঢ়িছে। আপুনি খেতি পথাৰত সাৰ দিব, সাৰৰ দাম বাঢ়িছে। আপুনি য'তেই গৈছে তেজৰ পৰীক্ষা কৰিছে, এক্সৰে কৰিছে, আল্ট্ৰাচাউণ্ড কৰিছে, য'তেই গৈছে দাম বৃদ্ধি হৈছে। আৰু এনেকৈ দাম বৃদ্ধি কৰি 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 কংগ্ৰেছৰ দিনত পৰিয়াল এটাই যদি 4,000ত চলিব পাৰিছিল, সেই পৰিয়ালে আজিৰ তাৰিখত এভাৰেজত 9-10 হাজাৰ টকা তেওঁলোকৰ খৰচ হয়। 9-10 হাজাৰ টকা খৰচ হয়। এটা পৰিয়ালত খৰচ বেছিকৈ হৈ আছে দাম বৃদ্ধিৰ কাৰণে 4,000 পৰা 5,000 টকা। আৰু কিছুমান পৰিয়ালত মাত্ৰ 12.5 টকা দি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ডাঙৰ লেকচাৰ মাৰি আছে। আপোনাক 12.5 টকা ঠিকেই দিছে, কিন্তু আনপিনেদি আপোনাৰ পৰা 4-5 হাজাৰ টকা বেছিকৈ চৰকাৰে লৈ আছে।